সাংসদ গৌৰৱ গগৈৰ নেৰানেপেৰা প্ৰচেষ্টাৰ ফলস্বৰূপেও কিয় সফল নহল বিহালীৰ পৰ্যবেক্ষণ কি ধৰণে কৰা হৈছে সঁচাকৈ প্ৰদেশ কংগ্ৰেছে বিশ্লেষণ কৰিবনে বিহালীক লৈ বিহালীৰ আচলতে উত্থানে বিশেষভাৱে যি ব্যৱধান পূৰ্বৰ সেই ব্যৱধান কিন্তু হ্ৰাস কৰিছে গতিকে এই সকলোবোৰ কাৰণ এতিয়া প্ৰদেশ কংগ্ৰেছে কি ধৰণে গ্ৰহণ কৰিছে গতিকে এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে বিহালীৰ কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰা আমাৰ সৈতে উপস্থিত আছে আৰু তেখেতৰ পৰা পোনে পোনে জানিব বিচাৰিম যে ইতিমধ্যে ফলাফল ঘোষণা হ'ল ৯,০০০ ভোটৰ ব্যৱধানত আপুনি পৰাজিত হৈছে কি ধৰণে বিশ্লেষণ কৰিছে এই পৰাজয় হয় আমি পৰাজয় বৰণ কৰিছোঁ এইটো মই স্বীকাৰ কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে মই বিহালীবাসী ৰাইজক প্ৰায় ৪২,০০০ ৰাইজে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পক্ষত মত প্ৰদান কৰিছে তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ তেখেতসকলে ভবাৰ দৰে ৰিজাল্টটো নহ'ল কিন্তু তেখেতসকলে যে আমাক এটা উৎসাহ জগালে ভোটটো দিলে তাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে চাওক যে আমাক ১৫ দিনৰ ভিতৰত আমাৰ বিহালীত আমি ইলেকশ্যন খেলিছিলোঁ মাত্ৰ ১৫ দিনতে যোৱা লোকসভা নিৰ্বাচনত যি ভোট পাইছিলে মানে আমাৰ যিকেইটা পঞ্চায়ত এতিয়া আমি ১৭টা পঞ্চায়ত ইলেকশ্যন হৈছিলে তাত যদি আমি CPMৰ ভোটটো বাদ দিওঁ তেনেহ'লে কংগ্ৰেছে ভোট পাইছিলে আমাৰ দলে ভোট পাইছিলে আগতে ২৩,০০০ বা ২৪,০০০ আৰু সেই ২৩,০০০-২৪,০০০ ভোটটো গৈ এতিয়া ৪২,০০০ প্ৰায় ৪২,০০০ ১০০কেইটা কম গতিকে কংগ্ৰেছৰ প্ৰতি মানুহৰ আকৃষ্ট হৈছে গৌৰৱ গগৈ নেতৃত্বত বিহালীত যে উপনিৰ্বাচন হ'ল গৌৰৱ গগৈক সন্মান জনাই বিহালীবাসী ৰাইজে প্ৰায় ৪২,০০০ ভোট দিলে গতিকে আমি ভাবোঁ যে খুব কম দিনত আমাৰ এই উত্তৰ পাৰত কংগ্ৰেছৰ উত্থান হ'ব আৰু তাৰ চিনস্বৰূপে এইবাৰ বিহালীত ৰাইজে এই দিনৰ উকমুকনি দেখিছে আপুনিও অংক কৰিছিলে আৰু আপোনাৰ অংকটো দেখিবলৈ পোৱা গৈছে প্ৰায় ১০,০০০ ভোটমানৰ কথা উল্লেখ কৰা হৈছিলে আজি যেতিয়া ফলাফল ঘোষণা হোৱাৰ পিছত আপুনি যদি চায় তেতিয়াহ'লে কোনবোৰ আচলতে জনগোষ্ঠীৰ হওক বা কোন সীমাৰেখাৰ ক'ত আচলতে আপোনাৰ ভোটৰ মাৰ্জিনটো কমা দেখিবলৈ পালে আচলতে কম বেছি পৰিমাণে সকলো জনগোষ্ঠীয়ে আমি ভবাতকৈ হয়তো কম হৈছে বিশেষকৈ কিছুমান দাঁতি কাষৰীয়া অঞ্চলক তেখেতসকলে মানে খুব ফ'ৰ্চ কৰি যে যদিহে বিজেপিক ভোট নিদিয় তেনেহ'লে এভেকশ্যন কৰিম এনেকুৱা ধৰণৰ কিছুমান কথা বতৰাত আৰু মোক বা আমাৰ গোটেই কংগ্ৰেছৰ গোটেই দলৰ মানুহখিনিক আমাক ঘৰত আবদ্ধ কৰি দিলে পুলিচ প্ৰশাসনে মানে ঘৰৰ পদূলিয়ে পদূলিয়ে প্ৰশাসনৰ মানুহ ৰখিবলৈ ধৰিলে গতিকে আমি আৰু কেম্পেইনিং কৰিবলৈ লাষ্ট যিটো পৰ্যায় সেই আমি ২-৩ দিন আমি একেবাৰে নোৱাৰিলোঁ সেইটো কাৰণে আমি আচলতে এই ৯,০০০ ভোট আমি হাৰিলোঁ আমি আচলতে আৰু ৫,০০০ ভোট পোৱা হ'লেই আমি জিকিলোহেঁতেন গতিকে সেইটো কাৰণে আৰু বাকী যথেষ্ট ভোট দিছে মই বিহালীবাসী ৰাইজক ধন্যবাদ জনাইছোঁ আমি যদি চাওঁ যে লক্ষ্মীকান্ত কুৰ্মী যদি আচলতে সন্মিলিত মৰ্চাৰ প্ৰাৰ্থী নহ'লেহেঁতেন তেখেতৰ সপক্ষে যদি আচলতে অখিল লৰিণ বা অন্যান্য সেই তেখেতসকলে যদি আচলতে নিৰ্বাচনী প্ৰচাৰ নচলালেহেঁতেন তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ প্ৰফিট হ'লহেঁতেন নেকি মানে একেলগে খেলা হ'লে নিশ্চয় ৫,০০০ ভোটটো আমাৰ ইয়াত আহিলেহেঁতেন তেওঁ প্ৰায় ৫,০০০ ভোট পাইছে কিন্তু সেইটো বুলিয়েই নহয় আৰু যিহেতু মানে তেওঁলোকে মই কৈছোঁ নহয় মুছলমান অধিষ্ঠিত অঞ্চলবিলাকতো খুব ভয় ভাবুকিৰ ৰাজনীতি হ'ল আৰু সেইকাৰণে ৪-৫,০০০ ভোট আমাৰ পৰা মাইনাছ হ'ল আৰু লক্ষী কুৰ্মীৰ খেলা স্বত্তেও আমাৰ যদি ভয় ভাবুকিৰ ৰাজনীতি লাষ্টত নোহোৱা হ'লে আমি নিশ্চয় জিকিলোহেঁতেন এই যিখিনি আপুনি সহায় প্ৰদেশ কংগ্ৰেছৰ পৰা আপুনি বিচৰাৰ ধৰণে সহায় লাভ কৰিছিল নে কাৰণ আপোনাৰ বিৰুদ্ধে কথাখিনি এনেকুৱা ধৰণৰ ওলাইছিলে যিহেতুকে আপুনি বিজেপিত আছিলে আপুনি কংগ্ৰেছত আহিলে সেই ধৰণৰ আচলতে সহায় নাপালে নেকি যদিওবা আপোনাৰ ভোটৰ মাৰ্জিন পূৰ্বতকৈ ভাল হৈছে সমষ্টিটোত পূৰ্বতকৈ কংগ্ৰেছৰ ফলাফল ভাল হৈ দেখিব পোৱা গৈছিলে আচলতে ১৫টা দিনতে মই ইমানখিনি বস্তু গম নাপালোঁ কিন্তু প্ৰদেশ কংগ্ৰেছৰ পৰা মই সহায় পাইছোঁ আমাৰ হৈ প্ৰচাৰ কৰিবলৈ আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া তেওঁ দুবাৰকৈ আহিছে দেৱব্ৰত শইকীয়া ডাঙৰীয়া আহিছে বিৰোধী দলৰ দলপতি গতিকে সকলো ধৰণৰ মানুহ আহিছে ৰকিবুল হুছেইন ডাঙৰীয়া আহিছে যিখিনি নেতা সকলোৱে আহিছে গতিকে তেখেতসকলৰ পৰা আমি একো অসুবিধা পোৱা নাই যথেষ্ট সহায় পাইছোঁ কিন্তু বিজেপিৰ যিখিনি ১৭টা পঞ্চায়ততে তেওঁলোকৰ যিমানখিনি মানে মন্ত্ৰী বিধায়ক আহি ইয়াত সোমাই আছিলে বা মুখ্যমন্ত্ৰী আহিছিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিছিলে গোটেই চৰকাৰখন গোটেই কেবিনেটখন বিহালীত আছিলে
এই গোটেই কেবিনেটখনক নেওচি বিহালীবাসী ৰাইজে ৪২,০০০ ৰাইজে মোক ভোট দিলে। গতিকে মই ৰাইজৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ থাকিম আৰু অনাগত দিনত আমি বিহালীবাসী হৈ কাম কৰি যাম বুলি মই আপোনালোকৰ ওচৰত প্ৰতিশ্ৰুতি দিছোঁ। বহুখিনি কথা নাপাতো, কিন্তু তাৰ মাজত দুটা কথা ক'ব বিচাৰিম যে যিহেতুকে এই সমষ্টিটো আপোনাৰ যদি চোৱা হয় যে সংৰক্ষিত আসনলৈকে গুচি গ'ল, ২৬ত হয়তো আপুনি এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। গতিকে ৰাজনৈতিক ভৱিষ্যত পৰৱৰ্তী সময়ছোৱাত কেনেধৰণে বিচাৰিছে বা ভাবিব? হয়, মই ইলেকশ্যন খেলিব নোৱাৰিম, কিন্তু মই বিহালীবাসীৰ ৰাইজৰ মাজততো আৰু মই MLA নহ'লেও থাকিব পাৰিম। মই তেখেতসকলৰ মাজত থাকিম। এতিয়া খুব কম দিনত পঞ্চায়ত ইলেকশ্যন আহি আছে। আমি চেষ্টা কৰিম যিমানকেইটা পঞ্চায়ত আমি জিকাব পাৰোঁ আমি জিকাবলৈ চেষ্টা কৰিম। আৰু বাকী মোৰ পৰিকল্পনা এই এসপ্তাহ 10 দিন আমি চাই লওঁ, মোৰ ফেমিলিকো মই টাইমটো দিওঁ, কথাটো পাতোঁ। তাৰপিছত ভাবিম, কিন্তু ৰাজনীতিৰ লগত মই জড়িত থাকিম আৰু ৰাইজৰ সেৱা কৰি যাম। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আৰু এয়া হৈছে জয়ন্ত বৰা, আৰু তেখেতে এই মুহূৰ্তত সেই কথা উল্লেখ কৰিছে, যদি আচলতে লক্ষ্মীকান্ত কুৰ্মী অসম সন্মিলিত মৰ্চাৰ প্ৰাৰ্থী নহ'লেহেঁতেন তেতিয়াহ'লে হয়তো সেই ভোটখিনি তেখেতলৈকে যোগ হ'লে হয়, আৰু তেতিয়াহ'লে হয়তো সন্মিলিত মৰ্চাৰ যৌথ প্ৰচেষ্টাতে হয়তো তেখেতে ওলাই অহাৰ সম্ভাৱনা আছিলে। আৰু এক প্ৰকাৰ পূৰ্বৰ পৰা আমি সেই কথাখিনি উল্লেখ কৰি আহিছিলোঁ যে অসম সন্মিলিত মৰ্চা বা অখিল গগৈ, লৰিণ গগৈ যিখিনি কথা উল্লেখ কৰি আহিছিলে বাৰ বাৰ, যে আচলতে তেখেতসকলৰ যদি যৌথ প্ৰচেষ্টা হ'লহেঁতেন বা বিৰোধীৰ যি বিজেপি বিৰোধী যিখিনি ভোট সেইখিনি যদি একত্ৰিত হ'লহেঁতেন তেতিয়াহ'লে কৰবাত নহয় কৰবাত হয়তো সমষ্টিটো কংগ্ৰেছৰ দখললৈ অহাৰ সম্ভাৱনা এটা আছিলে। এই সকলোবোৰ দিশ হয়তো পৰৱৰ্তী সময়ছোৱাত পৰ্যালোচনা কৰিব প্ৰদেশ কংগ্ৰেছে, হয়তো এই দিশখনো চাব। কাৰণ যদিও বা সমষ্টিটোত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ গতানুগতিক পূৰ্বৰ যি ফলাফল সেই ফলাফলতকৈ ভাল হোৱা দেখিবলৈ পোৱা হৈছে, কংগ্ৰেছৰ অগ্ৰগতি বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। সেই ধৰণে যদি চোৱা হয় ভোটৰ যিখিনি মাৰ্জিন, সেই মাৰ্জিনত দেখিবলৈ পোৱা গৈছিলে যে কিন্তু কমাত কমিছে। অৰ্থাৎ 2021 চনত যদি চোৱা হয় ৰঞ্জিত দত্তই প্ৰায় 53,500 ভোট লাভ কৰিবলৈ সক্ষম হৈছিল। বিপৰীতে কিন্তু এইবাৰ দিগন্ত ঘাটোৱালে সেই ভোটৰ মাৰ্জিন চুবলৈ সক্ষম নহ'ল। গতিকে এনেকুৱা ধৰণৰ কিছুমান সমীকৰণ এতিয়া নতুন সমীকৰণে দেখা দিছে। একেদৰে দেখিবলৈ পোৱা গৈছে বিজেপিৰ তৰফৰ পৰা যিসকলক আচলতে 17গৰাকী বিধায়কক নিৰ্দিষ্ট একোটা পঞ্চায়তৰ দায়িত্ব দিয়া হৈছিলে, সেই পঞ্চায়তসমূহত কৰবাত নহয় কৰবাত 2021 চনৰ তুলনাত বা শেহতীয়া হৈ যোৱা যি 24ৰ লোকসভা নিৰ্বাচন সেই সময়ছোৱাত দেখিবলৈ পোৱা গৈছিলে যে তাতকৈ কিছু মাৰ্জিনত এটা দুটা বুথত কিন্তু দেখিবলৈ পোৱা গৈছে ভোট হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে। এইসমূহ দিশো কিন্তু দেখিবলৈ পোৱা গৈছে ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা তেখেতসকলে পৰ্যালোচনা কৰা হৈছে। গতিকে দেখিবলৈ পোৱা গৈছে সমগ্ৰ চিত্ৰপট ফলাফল ঘোষণা হৈছে, কিন্তু তাৰ পিছতো ৰাজনৈতিক যিখিনি সমীকৰণ সেই সমীকৰণসমূহ এই মুহূৰ্তত প্ৰতিটো ৰাজনৈতিক দলৰ মাজতে আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।